বছৰৰ প্ৰথম দিন 1 জানুৱাৰী। এই 1 জানুৱাৰীতে 1994 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখে অকণিৰ কবিতা ঘৰৰ জন্ম হৈছিলে, স্থাপন কৰা হৈছিলে। তেতিয়াৰ পৰা নিৰৱচ্ছিন্নভাৱে অকণিৰ কবিতা ঘৰৰ শিশুসকলৰ কাৰণে কাম কৰি আহিছে। বৰ্তমান এই 2026 বৰ্ষৰ 1 জানুৱাৰীত আজিৰ দিনটোত অকণিৰ কবিতা ঘৰে 33 বছৰত ভৰি দিলে। 33টা বছৰত ভৰি দিলে। গতিকে 33তম প্ৰতিষ্ঠা দিৱসটো যিহেতু অহা 10 জানুৱাৰীত বিশেষভাৱে উদযাপন কৰা হ'ব, গতিকে আজি আমি তাত বিশেষ একো কৰা নাই। সেইদিনাখন তাত পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, শিশুসকলৰ মাজত সাংস্কৃতিক অনুষ্ঠান, আবৃত্তি, বিভিন্ন ধৰণৰ প্ৰতিযোগিতাবিলাক অনুষ্ঠিত হ'ব দিনজোৰাকৈ। গতিকে আজি আমি তেনেকৈ ধৰণে বিশেষ অন্যান্য কাৰ্যসূচী ৰখা নাই। গতিকে যিহেতু আজি বগৰীগুৰিত আমাৰ অকণি কবিতা ঘৰৰ আজি যিটো মানে পাঠদান কাৰ্যসূচী হয়, সেই পাঠদান কাৰ্যসূচীটো আজি এটা শুভ দিনত, মানে আজি বগৰীগুৰি অকণিৰ কবিতা ঘৰ বগৰীগুৰি শাখাৰ কাৰণেও এটা শুভ দিন, বগৰীগুৰিতে পৰিলে। সেইকাৰণে আমি আজি বগৰীগুৰিতে মানে আমি অনুষ্ঠানটো সৰুকৈ হ'লেও আমি উদযাপন কৰাৰ সিদ্ধান্ত লৈ বগৰীগুৰিতে বন্তি প্ৰজ্বলন কৰি পেলাই আমি অনুষ্ঠানটো মানে উদযাপন কৰিছোঁ। গতিকে আমি আজি বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে আমাৰ অকণিৰ কবিতা ঘৰ বগৰীগুৰি শাখাৰ সভানেত্ৰী, মানে কি নামটো মই নাজানো, সভানেত্ৰীক আমি চাকি গছি জ্বলাবৰ কাৰণে অনুৰোধ জনাইছোঁ।